এই আপুনি কি বনাই আছে? এই নারায়ণ পূজাৰ কাৰণে পায়স। অঁ আজি গুৰু পূৰ্ণিমা সেইকাৰণে আমি দুটা বান্ধৱী মন্দিৰত পায়স দিম। অঁ ঠিকে আছে, ভালে। ইয়াতে কি কি দিছে? ইয়াতে জাহা চাউল, গাখীৰ, খিচমিচ, কাজু আৰু ইলাচি আৰু তেজপাত। অঁ ঠিকে আছে, এতিয়া ভালে হ'ব এইখিনি পায়স যিখিনি বনাই আছে। কিমান টাইম লাগিব এইখিনি মানে বনোৱাতে? বেছি জুই দিলে অলপ দৈ যায়, সেইকাৰণে কম জুইত বনাম। আমি 2 ঘণ্টামান লাগিব। অঁ ঠিক আছে বাৰু। আৰু আজি গুৰু পূৰ্ণিমা হিচাপে সত্যনাৰায়ণ পূজা আমাৰ হনুমান মন্দিৰত চলি আছে ইয়াতে। আৰু হনুমান মন্দিৰৰ আমাৰ ইয়াতে কিয় সত্যনাৰায়ণ পূজা পাতোঁ এইটোতো আগতেও আমি কোৱা হৈছে, গতিকে এতিয়াও আমি কৈ দিম। গতিকে ইয়াতে পূজাৰ কাৰণে আমাৰ এইখিনি আমাৰ আয়তীসকলে ইয়াতে নাৰিকল, বুট, মুগ এইবিলাক চাফা কৰি নাৰিকল কুটি আছে, বুট মুগ জিকাই থৈছে। গতিকে আপোনালোকৰ ঘৰ ক'ত? মোৰ ঘৰ গুণৰিত। গুণৰিত। আৰু আপোনাৰ ঘৰ? মোৰ ঘৰ ৰূপনগৰত। ৰূপনগৰ। আচ্ছা, জেঠীৰ ঘৰ ক'ত? মোৰ ঘৰ শিয়ালমাৰী। শিয়ালমাৰীত। গতিকে ইয়াতে মন্দিৰত আপোনালোকে আহি থাকেয়ে, এনেকৈ আপোনালোকে মানে সহায় সহযোগ কৰি দিয়ে প্ৰত্যেকটো পূজাতে। গতিকে শনিবাৰ মঙ্গলবাৰে আহিয়ে থাকে। অঁ গতিকে আপোনালোকৰ আহি কেনেকুৱা লাগে ইয়াতে? আমাৰ ইয়াতে মন্দিৰত আহি খুব ভাল লাগে। খুব ভাল লাগে। গতিকে ঠিক আছে, মন্দিৰত আহিব লাগে। আৰু মন্দিৰত আহিলে মানুহৰ মন পৰিষ্কাৰ হয়, ভাল লাগে। গতিকে মানুহৰ ঘৰত থাকিলেতো বহুত মানে দুখ। ইয়াতে গোটেই পৰিয়ালবৰ্গটো আহি ইয়াতে বৰণ ল'ব পাৰে। ইয়াতে এনেকৈ বুট ভিজোৱা হৈছে, বুট মুগ এনেকৈ ভিজোৱা হৈছে।